নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ধ্ৰুৱ আখ্যান কথা ক'বলৈ লৈছোঁ। এটি 5 বছৰীয়া কণমানি বালকে ভগৱান বিষ্ণুৰ ভকতি তথা তপস্যা কৰি বিষ্ণুৰ আশীৰ্বাদত এক উচ্চ স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিল। পিছে এই ধ্ৰুৱনো কোন আছিল? ধ্ৰুৱই কিয় এই কঠোৰ তপস্যা কৰিব লগা হৈছিল? ধ্ৰুৱৰ বিষয়ে এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। আমাৰ আজিৰ কথাভাগ বিষ্ণু পুৰাণৰ পৰা লোৱা হৈছে। স্বয়ম্ভূ মনু আৰু হতৰূপাৰ, প্ৰিয়ব্ৰত, উত্তানপাদ আদি 7জন পুত্ৰ আৰু দেৱাহুতি, আকুতি আৰু প্ৰসূতি নামৰ 3গৰাকী কন্যা আছিল। স্বয়ম্ভূ মনুৰ পাছত উত্তানপাদ ৰাজসিংহাসনত বহে। ৰজা উত্তানপাদৰ 2গৰাকী ৰাণী আছিল। ডাঙৰ ৰাণীগৰাকীৰ নাম সুনীতি আৰু সৰু ৰাণীগৰাকীৰ নাম সুৰুচি। ৰাণী সুনীতিৰ পুত্ৰৰ নাম আছিল ধ্ৰুৱ আৰু সুৰুচিৰ পুত্ৰৰ নাম আছিল উত্তম। ডাঙৰ ৰাণী সুনীতি অতি ধৰ্মপৰায়ণা সুশীলা নাৰী আছিল। সুনীতিয়ে সকলোৰে মংগল কামনা কৰিছিল। পিছে সৰু ৰাণী সুৰুচি স্বাৰ্থপৰ স্বভাৱৰ আছিল। সুৰুচিয়ে নিজৰ পুত্ৰ উত্তম ৰজা হোৱাটো কামনা কৰিছিল। সেয়ে সুৰুচিয়ে কপটতাৰে মুহজাল পেলাই ৰজা উত্তমপাদক হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছিল। সুৰুচিয়ে সদায় স্বামী উত্তানপাদক সুনীতি আৰু ধ্ৰুৱৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। সুৰুচিৰ চক্ৰান্তত পৰি ৰজা উত্তানপাদ পত্নী সুনীতি আৰু পুত্ৰ ধ্ৰুৱৰ পৰা আঁতৰ হৈ পৰিছিল। সুৰুচিৰ কু অভিপ্ৰায় বুজি সতিনীৰ তিৰস্কাৰপূৰ্বক কথা শুনি সুনীতিয়ে স্বামীৰ পৰা আঁতৰে আঁতৰে থাকিছিল। পিছে কণমানি ধ্ৰুৱ তেতিয়া সেইবোৰ কথা বুজি পাব পৰা বয়সৰ হোৱা নাছিল। ধ্ৰুৱই ভায়েক উত্তমৰ দৰেই পিতাকৰ কোলাত উঠিব বিচাৰিছিল। পিতাকৰ লগত অলপমান খেলিবলৈ হেঁপাহ কৰিছিল। সেয়ে মাতৃ সুনীতিয়ে বাধা দিলেও মাজে মাজে ধ্ৰুৱই অলপ মৰম বিচাৰি পিতাকৰ ওচৰ চাপি গৈছিল। এদিন ৰজা উত্তানপাদে পুত্ৰ উত্তমক কোলাত লৈ আছিল আৰু ৰাণী সুৰুচি ওচৰতে বহি আছিল। তেনে সময়তে ধ্ৰুৱ গৈ পিতাকৰ ওচৰত উপস্থিত হৈছিল। ভায়েক উত্তমক পিতাকৰ কোলাত বহি থকা দেখা পাই ধ্ৰুৱয়ো পিতাকৰ কোলাত বহিব বিচাৰিলে। পিছে সেইদিনা মাহীমাক সুৰুচিয়ে ধ্ৰুৱক পিতাকৰ কোলাত বহিবলৈ যাব নিদিলে। পিতাকৰ ওচৰৰ পৰা আঁতৰাই সুৰুচিয়ে ধ্ৰুৱক ক'লে, ৰবা ধ্ৰুৱ, পিতাৰ কোলাত বহিবলৈ তোমাৰ অধিকাৰ নাই। পিতাৰ কোলাত মাথো উত্তমেহে বহিব পাৰিব, কিয়নো তোমাৰ ভাতৃ উত্তম মোৰ গৰ্ভৰ পৰা জন্ম লাভ কৰিছে। তোমাৰ যদি পিতাৰ কোলাত বহিব মন যায় তেন্তে ভগৱান বিষ্ণুৰ প্ৰাৰ্থনা কৰিবা, যাতে তুমি মোৰ গৰ্ভৰ পৰা জন্ম ল'ব পাৰা। যোৱা, এতিয়া ইয়াৰ পৰা আঁতৰ হোৱা আৰু পুনৰবাৰ পিতাৰ কোলত উঠিব নাহিবা। মাহীমাক সুৰুচিৰ পৰা এনেধৰণৰ ব্যৱহাৰ পাই কণমানি ধ্ৰুৱ কান্দি কান্দি পিতাকৰ ফালে চাই চাই মাতৃ সুনীতিৰ ওচৰলৈ গুচি গ'ল। ৰজা উত্তানপাদে সকলো দেখিও নীৰৱে পুত্ৰ উত্তমৰ লগত খেলি থাকিল। ধ্ৰুৱক কান্দি কান্দি অহা দেখি মাতৃ সুনীতিয়ে সুধিলে, পুত্ৰ ধ্ৰুৱ, কি হ'ল তোমাৰ? কিয় কান্দিছা? ধ্ৰুৱই ক'লে, মা, মই পিতাৰ কোলাত বহিব গৈছিলোঁ,
পিতাৰ লগত খেলিব গৈছিলোঁ। ভাতৃ উত্তম পিতাৰ কোলাত বহি পিতাৰ লগত খেলি আছে। কিন্তু আজি মোক সৰু মাতাই পিতাৰ ওচৰলৈ যাব নিদিলে। সৰু মাতাই মোক পিতাৰ ওচৰলৈ কিয় যাব নিদিলে মা? আৰু পিতাই মোক কিয় মৰম নকৰে মা? মোক কিয় কোলাত বহিবলৈ নামাতে? ভাতৃ উত্তমক পিতাই কোলাত বহিব দিছে, তাৰ বাবে মই বেয়া পোৱা নাই। কিন্তু মোৰো পিতাৰ কোলাত বহিবলৈ মন যায় মা। সৰু মাতাই কৈছে, মই তেওঁৰ গৰ্ভৰ পৰা জন্ম লোৱা হ'লে পিতাৰ লগত খেলিব পাৰিলোহেঁতেন, পিতাৰ কোলাত বহিব পাৰিলোহেঁতেন। আৰু তাৰ বাবে মোক বিষ্ণুৰ প্ৰাৰ্থনা কৰিব দিছে। এই বিষ্ণুনো কোন হয় মা? পুত্ৰ ধ্ৰুৱৰ কথা শুনি চকুলো টুকি সুনীতিয়ে ক'লে, বাছা ধ্ৰুৱ, বিষ্ণু ভগৱান হয়। ভগৱান বিষ্ণু আমাৰ সকলোৰে পিতা। তেওঁৱে আমাক সকলোকে সৃষ্টি কৰিছে। ভগৱান বিষ্ণুৱে সকলোকে মৰম কৰে। যিয়ে ভগৱান বিষ্ণুৰ প্ৰাৰ্থনা কৰে, বিষ্ণুৱে তেওঁক অধিক মৰম কৰে, অধিক ভাল পায়। বিষ্ণুৱে যাক অধিক ভাল পায়, সেইজনে সকলো পায় পুত্ৰ। ধ্ৰুৱই মাকক সুধিলে, মা, মই যদি ভগৱান বিষ্ণুৰ প্ৰাৰ্থনা কৰোঁ, তেন্তে পিতাৰ কোলাত বহিব পাৰিমনে? পিতাৰ লগত খেলিব পাৰিমনে মা? সুনীতিয়ে ক'লে, পাৰিবা পুত্ৰ, পাৰিবা। বিষ্ণুৱে যদি তোমাক মৰম কৰে, তেন্তে পিতাৰ কোলাত বহিব পাৰিবা। ভগৱান বিষ্ণুৰ কোলাতো বহিব পাৰিবা। এনেদৰে মাতৃ সুনীতিয়ে কণমানি পুত্ৰ ধ্ৰুৱক মৰম কৰি ভগৱান বিষ্ণুৰ কথা কৈ বহুতো বুজালে। কণমানি ধ্ৰুৱই বুজি পালে যে ভগৱান বিষ্ণুৰ পৰা মৰম পালে সি পিতাকৰ কোলাত বহিব পাৰিব, পিতাকৰ লগত খেলিব পাৰিব। এই কথাটো কণমানি ধ্ৰুৱৰ মনত বহুতো গভীৰলৈ সোমাই পৰিল। ধ্ৰুৱৰ মনৰ মাজত ভগৱান বিষ্ণুক লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ জাগি উঠিল। ধ্ৰুৱই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে কেৱল মাত্ৰ ভগৱান বিষ্ণুক লগ পোৱাৰ কথা ভাবি থাকিব ধৰিলে। এতিয়া ধ্ৰুৱক ভগৱান বিষ্ণুক লগ পাব লাগে, ভগৱান বিষ্ণুৰ মৰম লাগে। ভগৱান বিষ্ণুৰ মৰম পোৱাৰ আশাত ভগৱান বিষ্ণুক এবাৰ লগ পোৱাৰ মানসেৰে এদিন কণমানি ধ্ৰুৱ ভগৱান বিষ্ণুক বিচাৰি মনে মনে ঘৰৰ পৰা ওলাই গ'ল। পিছে কণমানি ধ্ৰুৱইতো নাজানে ভগৱান বিষ্ণু থাকে ক'ত। তথাপি পিতাকৰ কোলাত বহাৰ আশা পূৰ্ণ হ'বলৈ হ'লে ভগৱান বিষ্ণুক লগ পাবই লাগিব। সেয়ে ধ্ৰুৱই অতি দৃঢ় মনেৰে ভোকে পিয়াহে হাবিয়ে বননিয়ে পৰ্বতে ভৈয়ামে য'তে ত'তে ভগৱান বিষ্ণুক বিচাৰি চলাচ কৰিব ধৰিলে। এনেদৰে এটা কণমানি ল'ৰাই ভগৱান বিষ্ণুক বিচাৰি ফুৰা কথাটো এদিন দেৱৰ্ষি নাৰদৰ চকুত পৰিল। তেতিয়া নাৰদে ধ্ৰুৱৰ ওচৰলৈ আহি সুধিলে, হে পুত্ৰ, তুমি কোন হয়? তুমি কিয় এনেদৰে ঘূৰি ফুৰিছা? ধ্ৰুৱই ক'লে, হে মহাত্মা, মোৰ নাম ধ্ৰুৱ হয়। ৰজা উত্তানপাদ মোৰ পিতৃ আৰু সুনীতি মোৰ মাতৃ হয়। মই ভগৱান বিষ্ণুক লগ পাবলৈ বিচাৰি আছো। ভগৱান বিষ্ণু ক'ত থাকে আপুনি বাৰু জানেনে? নাৰদে ক'লে, হে পুত্ৰ, ভগৱান বিষ্ণু বৈকুণ্ঠ লোকত থাকে। কিন্তু তুমিতো ভগৱান বিষ্ণুক লগ পাবলৈ বৈকুণ্ঠ লোকলৈ যাব নোৱাৰিবা, কিয়নো পুণ্যশীল মানুহে মৃত্যুৰ পাছতহে বৈকুণ্ঠ লোকলৈ যাব পাৰে। গতিকে তুমি ভগৱান বিষ্ণুক লগ কৰাৰ চিন্তা বাদ দিয়া। তোমাৰ পিতৃ মাতৃয়ে নিশ্চয় তোমাৰ কাৰণে চিন্তা কৰি আছে।
সেয়ে তুমি ঘৰলৈ ঘূৰি যোৱাগৈ। ধ্ৰুৱই ক'লে, হে মহাত্মা, মই ভগৱান বিষ্ণুক লগ নোপোৱালৈকে ঘৰলৈ ঘূৰি নাযাওঁ। আপুনি কৈছে যে ভগৱান বিষ্ণুক লগ পাবলৈ মই বৈকুণ্ঠ লোকলৈ যাব নোৱাৰোঁ, কিন্তু ভগৱান বিষ্ণু মোৰ ওচৰলৈ নিশ্চয় আহিব পাৰিব। মই কি কৰিলে ভগৱান বিষ্ণু মোৰ ওচৰলৈ আহিব, আপুনি সেই কথা মোক কওক, মই সেইটো অৱশ্যে কৰিম। নাৰদে ক'লে, হে পুত্ৰ ধ্ৰুৱ, ভগৱান বিষ্ণু তোমাৰ ওচৰলৈ আহিবলৈ হ'লে তুমি বহুত কঠোৰ তপস্যা কৰিব লাগিব। সেই কঠোৰ তপস্যা কৰিব পৰাকৈ তোমাৰ বয়স এতিয়াও হোৱা নাই। তুমি ডাঙৰ হ'লে তপস্যা কৰিবা, গতিকে তুমি এতিয়া ঘৰলৈ ঘূৰি যোৱাগৈ। এনেদৰে দেৱৰ্ষি নাৰদে ধ্ৰুৱক বুজাবলৈ বহুতো চেষ্টা কৰিলে। পিছে ধ্ৰুৱই ভগৱান বিষ্ণুক লগ নোপোৱাকৈ কোনোপধ্যে ঘৰলৈ ঘূৰি নাযায়। ধ্ৰুৱৰ মনৰ দৃঢ়তা দেখি অৱশেষত নাৰদে ওম নমো ভগৱতে বাসুদেৱাই নামৰ ১২ অক্ষৰ মন্ত্ৰ প্ৰদান কৰি মধুবন নামৰ গভীৰ অৰণ্যৰ মাজত ধ্ৰুৱক তপস্যা কৰিবলৈ পঠাই দিলে। নাৰদৰ পৰা মন্ত্ৰ প্ৰাপ্ত কৰি কণমানি ধ্ৰুৱই কঠোৰ তপস্যা আৰম্ভ কৰি দিলে। সিফালে ধ্ৰুৱৰ কঠোৰ তপস্যা দেখি দেৱৰাজ ইন্দ্ৰই স্বৰ্গ ৰাজ্য হেৰুওৱাৰ ভয়ত ধ্ৰুৱৰ তপস্যা ভংগ কৰিবলৈ চেষ্টা চলালে। পিছে ইন্দ্ৰই ধ্ৰুৱৰ তপস্যা ভংগ কৰিবলৈ সফল নহ'ল। ধ্ৰুৱৰ তপস্যা দিনে দিনে কঠোৰতকৈ কঠোৰ হ'ব ধৰিলে। অন্ন জল ত্যাগ কৰি ধ্ৰুৱই তপস্যা কৰি যাব ধৰিলে। ধ্ৰুৱৰ তপস্যাৰ প্ৰভাৱত ত্ৰিভুৱন কম্পিত হ'ব ধৰিলে। কথা বিষম দেখি দেৱতাসকলে ধ্ৰুৱক শান্ত কৰিবলৈ ভগৱান বিষ্ণুৰ প্ৰাৰ্থনা কৰিব ধৰিলে। তেতিয়া ভগৱান বিষ্ণু প্ৰকট হৈ ধ্ৰুৱক দেখা দি ক'লে, হে বাছা ধ্ৰুৱ, এই কোমল বয়সতে তোমাৰ কঠোৰ তপস্যা দেখি মই পৰম সন্তোষ লাভ কৰিছোঁ। উঠা বাছা, চকু মেলা, চোৱাচোন মই তোমাক লগ কৰিবলৈ আহিছোঁ। ধ্ৰুৱই চকু মেলি চাই সন্মুখত চতুৰ্ভুজাকৃতিৰ বিষ্ণুক দেখি সুধিলে, প্ৰণাম প্ৰভু। হে প্ৰভু, আপুনিয়েই বিষ্ণু ভগৱান নেকি? বিষ্ণুৱে ক'লে, হয় বাছা, ময়েই বিষ্ণু ভগৱান। আহাচোন বাছা, মোৰ ওচৰলৈ আহা। কোৱাচোন তুমি কিয় মোক লগ পাবলৈ বিচাৰি আছা? ভগৱান বিষ্ণুৰ কথা শুনি ধ্ৰুৱ বিষ্ণুৰ ওচৰলৈ আগবাঢ়ি গ'ল। বিষ্ণুৱে ধ্ৰুৱক কোলাত উঠাই ল'লে। ধ্ৰুৱই ক'লে, হে ভগৱান, মোৰ পিতাই ভাতৃ উত্তমক কোলাত লৈ মৰম কৰি ভাতৃৰ লগত খেলা কৰে। ভাতৃক কোলাত লোৱা বাবে মই বেয়া নাপাওঁ। মোৰো পিতাৰ কোলাত উঠিবলৈ মন যায়, পিতাৰ লগত খেলিবলৈ মন যায়, কিন্তু সৰু মাতাই মোক পিতাৰ ওচৰলৈ যাব নিদিয়ে, মোক পিতাৰ লগত খেলিব নিদিয়ে। তেতিয়া পিতাই কিয় একো মাত নামাতে? সৰু মাতাই মোৰ প্ৰতি কিয় তেনেকুৱা ব্যৱহাৰ কৰে? কণমানি ধ্ৰুৱৰ এনেবোৰ কথা শুনি ভগৱান বিষ্ণুৱে মৰমেৰে মূৰত হাত বুলাই দিলে। ভগৱান বিষ্ণুৰ পৰশত ধ্ৰুৱই ব্ৰহ্মজ্ঞান লাভ কৰিলে। তাৰ পাছত ভগৱান বিষ্ণুৱে ধ্ৰুৱক ক'লে, হে পুত্ৰ, আজি মই তোমাক কোলাত লৈছোঁ। আজিৰ পৰা তোমাৰ পিতৃয়েও তোমাক কোলাত ল'ব, তোমাৰ লগত খেলিব। তোমাৰ পিতৃৰ পাছত তুমি এজন ডাঙৰ ৰজা হ'ব লাগিব। তাৰ পাছত মই তোমাক মোৰ বৈকুণ্ঠ লোকৰ ওচৰত
এখন নতুন লোকলৈ লৈ যাম। তুমি তাতে থাকিবা। সপ্তৰ্ষি মণ্ডলৰ ওপৰত স্থিত হোৱা তোমাৰ সেই নতুন লোকখন ধ্ৰুৱলোক নামে সংসাৰত জনাজাত হ'ব। তুমি মোৰ সবাতোকৈ কনিষ্ঠ ভক্ত। তোমাৰ নাম যিয়ে ভক্তি সহকাৰে শ্ৰৱণ কীৰ্তন কৰিব, তেওঁৰ সকলো পাপ নাশ হ'ব তথা মোৰ কৃপা প্ৰাপ্ত কৰিব। যোৱা বাছা, তুমি এতিয়া ঘৰলৈ ঘূৰি যোৱাগৈ। তোমাৰ পিতৃ মাতৃয়ে তোমাৰ বাবে চিন্তা কৰি আছে। এনেদৰে কণমানি ধ্ৰুৱই কঠোৰ তপস্যা কৰি নিজৰ ভক্তিৰ বলত ভগৱান বিষ্ণুৰ আশীৰ্বাদ লাভ কৰে। বিষ্ণুৰ আশীৰ্বাদত পাছত ধ্ৰুৱই বৈকুণ্ঠ লোকৰ ওচৰত ধ্ৰুৱলোকত বাস কৰিবলৈ লয়। বান্ধৱসকল, এয়াই হৈছে কণমানি ভক্ত ধ্ৰুৱৰ আখ্যান কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব। আৰু আগলৈও এনেধৰণৰ পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।